উন্নয়নৰ বাৰ্তালৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহুকেইটা উপহাৰ স্বৰূপে 12 কোটি টকাৰ উন্নয়নৰ প্ৰকল্প লৈ আনিছে অসমবাসীৰ বাবে লৈ আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু অহা কাইলৈ খানাপাৰাত জনসভা সম্বোধন কৰি বহুকেইটা প্ৰকল্পৰ যি আধাৰশিলা সেই আধাৰশিলা স্থাপন কৰিব নৰেন্দ্ৰ মোদীয়ে। উপহাৰ স্বৰূপে 12 কোটি টকাৰ প্ৰকল্প উন্নয়নৰ প্ৰকল্প অসমলৈ লৈ আনিছে নৰেন্দ্ৰ মোদীয়ে আৰু আজি অসমলৈ আহিব উন্নয়নৰ বাৰ্তালৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বহুকেইটা ক্ষেত্ৰত আধাৰশিলা স্থাপন কৰা হ'ব, বহু উন্নয়নৰ বাৰ্তা লৈ আনিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে। সবিশেষ জনাইছো ফুল প্লেটৰ জৰিয়তে উন্নয়নৰ বাৰ্তালৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অহা কাইলৈ যি খানাপাৰাত জনসভা সম্বোধন সেই জনসভাত সম্বোধন কৰি কেইবাটাও আধাৰশিলা স্থাপন কৰিব। তাৰে ভিতৰত সবিশেষ জনাইছো মা কামাখ্যা দিব্যলোক পৰিযোজনা 498 কোটি টকা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগী পথৰ বহলীকৰণ 358 কোটি টকাৰ, 38খন দলং নিৰ্মাণৰ লগতে 43টা পথৰ উন্নীতকৰণৰ অসম মালা 2.0ৰ অধীনত 3444 কোটি টকা, নেহেৰু ষ্টেডিয়ামক ফিফা মানৰ ফুটবল ষ্টেডিয়ামলৈ উন্নীতকৰণত 331 কোটি টকা, চন্দ্ৰপুৰ ষ্টেডিয়ামত 300 কোটি টকা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আন্তঃগাঁথনি উন্নয়নত 3250 কোটি টকা, কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়ত 578 কোটি টকা, ইউনিটি মল 297 কোটি টকা, বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ যি উন্নয়নৰ যি বাৰ্তা লৈ আহিছে উপহাৰ স্বৰূপে দিব। বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ সংযোগী পথৰ 4 লেন যুক্তকৰণ কৰা হ'ব, য'ত 1451 কোটি টকা ব্যয় কৰা হ'ব আৰু দলবাৰীৰ পৰা জামুগুৰি সংযোগী পথৰ 4 লেন যুক্ত, য'ত 592 কোটি টকা ব্যয় কৰা হ'ব। মুঠ প্ৰকল্প মুঠতে 11,599 কোটি টকা মুঠ প্ৰকল্পৰ নামত ব্যয় কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি উন্নয়নৰ বাৰ্তালৈ আজি অসমলৈ আহিব উপহাৰ স্বৰূপে 12 কোটি টকাৰ উন্নয়নৰ প্ৰকল্প লৈ আহিছে আৰু অহা কাইলৈ খানাপাৰাত জনসভা সম্বোধন কৰি কেইবাটাও আধাৰশিলা অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি